Yes, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়া সাহিত্য সৈনিকা নতুন এই পাঠ্যপুথিৰ পৰা ষষ্ঠটো অধ্যায় উদ্যোগী হৈ আহা এই চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব বা সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেইসমূহ প্ৰশ্ন তোমালোকক দেখুৱাই দিম প্ৰশ্নসমূহ তোমালোকে চিন দি লবা আৰু পৰীক্ষাত ধুনীয়াকৈ পঢ়ি যাবা যাতে ফুল মাৰ্কস পাবলৈ সক্ষম হোৱা এই চেপ্টাৰৰ পৰা তেছৱা উদ্যোগী হৈ আহা লিখিছিলে দেৱজিৎ ভূঞাই প্ৰথমতে আহি যোৱা পেজ নং 31 পেজ নং 31 ৰ পৰা তোমালোকে এইখিনি চাবা এই চিন্দিয়াখিনি চাবা ঠিক আছে তোমালোকে কলম আৰু কিতাপটো লৈ বহিবা ধুনীয়াকৈ আৰু এইখিনি চিন দি লবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 32 ৰ পৰা তোমালোকে শব্দাৰ্থ আৰু টুকাখিনি অলপ চাই থবা একাগ্ৰতা তাৰ পিছত আত্মবিশ্বাস তাৰ পিছত এই দুটা চালেই হ'ল একাগ্ৰতা আৰু আত্মবিশ্বাস তাৰ পিছত তোমালোকে চাবা প্ৰশ্নআলি বাপ বিষয়ক ইয়াৰ পৰা বিশেষকৈ এক মাৰ্কৰ কোৱেশ্চন আটাইকেইটা পঢ়ি থবা ক খ খটো নালাগে গ ঘ উম প্ৰথম ছটো নালাগে দ্বিতীয় ছ তাৰ পিছত বৰ্গাত জ জ এইকেইটা পঢ়িবা লগতে তোমালোকে পঢ়িবা কোৱেশ্চন নং 2 ৰ পৰা পঢ়িবা তোমালোকে কটো পঢ়িবা তাৰ পিছত খটো পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 33 পেজ নং 33 ৰ পৰা তোমালোকে পঢ়িবা কোৱেশ্চন নং 3 টো পঢ়িবা তাৰ পিছত কোৱেশ্চন নং 5 6 তাৰ পিছত পঢ়িবা তোমালোকে কোৱেশ্চন নং 9 সমাৰ্থক শব্দ লিখা এইখিনি পঢ়িবা ব্যাকৰণত থাকিব তাৰ পিছত বিপৰীতাৰ্থক শব্দ লিখাৰ ইয়াটাইকেইটা চাই থবা তাৰ পিছত তোমালোকে পঢ়িবা 12 নম্বৰ কোৱেশ্চনটো বাপ সম্প্ৰসাৰণ কৰা ইয়াৰ পৰা তোমালোকে খটো পঢ়িবা জি মূলা বাঢ়ে তাৰ দুপাততে চিন একদম মোস্ট ইম্পৰ্টেন্ট বাপ সম্প্ৰসাৰণৰ ভিতৰত তাৰ পিছত শুই থকা হিয়ালে হাঁহ দৌৰিব নোৱাৰে এই দুটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ভালকে পঢ়ি থবা তাৰ পিছত এইখিনি আছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু এন ধৰণৰ ভিডিওসমূহ যদি পাই থাকিব বিচাৰা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ